সমূহ আবাল বৃদ্ধ বনিতালৈ সমন্বয় শিল্পী সমাজ সাফল্যৰ তৰফে মান্যানুসাৰে আমি আন্তৰিক অভিনন্দন শুভেচ্ছা মৰম চেৰে জ্ঞাপন কৰিছোঁ। অনন্ত কোটি ব্ৰহ্মাণ্ডৰ গৰাকী প্ৰভু ভগৱন্তৰ চৰণত আমি সহস্ৰ কোটি প্ৰণিপাত জ্ঞাপন কৰিছোঁ। হে ভক্তপ্ৰাণ বৈষ্ণৱবৃন্দ, আই মাতৃসকল, আপোনালোক সকলোৰে জ্ঞাত যে সাফলতিক বৰনামঘৰৰ অন্তৰ্গত যিসমূহ সেৱকী গাঁও আছে, সেই সেৱকী গাঁওসমূহৰ শিশুসকলক একত্ৰিত কৰি শিশুসকলক সাংস্কৃতিক দিশটোৰ লগত জড়িত কৰাৰ লগতে তেওঁলোকৰ আধ্যাত্মিক মানসিকতাৰ উত্তৰণৰ কাৰণে আমি চলিত বৰ্ষৰ গত জুলাই মাহৰ 2 তাৰিখৰ পৰা জুলাই মাহৰ 15 তাৰিখলৈ মুঠ 15 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে শিশু ভাওনা কৰ্মশালা অনুষ্ঠিত কৰিছিলোঁ। এই শিশুসকলক শিকাবৰ কাৰণে আমি মুখ্য প্ৰশিক্ষক হিচাপে আমন্ত্ৰণ কৰি আনিছিলোঁ ভাওনা জগতৰ এক চিনাকি নাম, ভাওনা ৰত্ন, ভাওনা ভূষণ, ভাওনা শ্ৰী আদি বিভিন্ন সন্মানেৰে সমাদিত যোৰহাট জিলাৰ টিয়ক ৰজাবাৰীৰ বাসিন্দা শ্ৰীযুত কৃষ্ণৱত কলিতা ছাৰক। তেখেতৰ লগতে আমি প্ৰশিক্ষক হিচাপে নিয়োজিত কৰিছিলোঁ আমাৰ সকলোৰে শ্ৰদ্ধাৰ নৰেশ গগৈ ডাঙৰীয়া আৰু ভাতৃ পাৰ্থপ্ৰতিম নাথক। এই তিনিওজনে অশেষ কষ্ট আৰু ত্যাগ স্বীকাৰ কৰি শিশুসকলক এই ভাওনাৰ লগত জড়িত যি অভিনয় কলা, খোজ কাটল, পদচালনকে আদি কৰি সকলোতে তেওঁলোকক অভ্যস্ত কৰিবৰ কাৰণে চেষ্টা কৰিছিল। আৰু তেতিয়াই আমি মনতে সংকল্প কৰিছিলোঁ যে ভাদ মাহৰ মাহজোৰা নাম প্ৰসংগৰ সামৰণি অনুষ্ঠানৰ দিনা এই শিশুসকলক লগত লৈ আমি এখনি মহাপুৰুষীয়া নাট সাফল্যদিং বৰনামঘৰত মঞ্চস্থ কৰিম। আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে ইয়াৰ আগতে যদিও ইয়াত অন্য কোনোবা দলৰ শিশুসকলে আহি শিশু ভাওনা দলে ভাওনা ইয়াত অনুষ্ঠিত কৰিছে, কিন্তু সাফল্যদিঙৰ শিশুসকলে আজি পোনপ্ৰথমবাৰৰ কাৰণে সাফল্যদিং বৰনামঘৰত এখনি মহাপুৰুষীয়া নাট মঞ্চস্থ কৰিব। পৰৱৰ্তী সময়ত আমি সৰু সন্ধ্যা নাটভাগ মঞ্চস্থ কৰিম বুলি মনতে সংকল্প কৰিছিলোঁ। আৰু এই নাটভাগত যিসকল শিশুৱে শিশু কৰ্মশালাত অংশগ্ৰহণ কৰিছিল তেওঁলোকৰ মাজৰ পৰা আমি প্ৰতিটো চৰিত্ৰৰ কাৰণে শিল্পী নিৰ্বাচিত কৰিছিলোঁ। আৰু তেওঁলোকক পুনৰ শিকাবৰ বাবে আমি শ্ৰদ্ধাৰ নৰেশ গগৈ ডাঙৰীয়া আৰু সাফল্যদিং অঞ্চলৰ দুজন উদীয়মান যুৱক, সুদক্ষ অভিনেতা তথা দক্ষ পৰিচালক শ্ৰীযুত দেৱাশীষ খনিকৰ আৰু বসন্ত বৰুৱাক, তিনিওজনে অত্যন্ত ব্যস্ততাৰ মাজতো এই শিশুসকলক ভাওনাৰ দিশটোত যথেষ্টখিনি জ্ঞান দিলে। এই তিনিওজন ব্যক্তিক আজি আমি সাফল্যদিং সমন্বয় শিল্পী সমাজৰ তৰফৰ পৰা অকণমান মৰম যাচিব বিচাৰিছোঁ আৰু আপোনালোকৰ মাজত চিনাকি কৰি দিব বিচাৰিছোঁ। প্ৰথমে মই নৰেশ গগৈ ডাঙৰীয়াক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ আৰু তেখেতক মঞ্চলৈ আদৰি আনিব সমন্বয় শিল্পী সমাজৰ মুখ্য সম্পাদক প্ৰণৱজ্যোতি নাথে। এই মঞ্চত নৰেশ গগৈ ডাঙৰীয়া এজন সুদক্ষ অভিনেতা তথা সুদক্ষ পৰিচালক আৰু তেখেত ইতিমধ্যে ভাওনা ভূষণ আৰু ভাওনাৰ যি তেজৰূপা বঁটা সেই বঁটাৰে ইতিমধ্যে তেওঁ সন্মানিত হৈছে। ইয়াৰ পিছত মই মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ বসন্ত বৰুৱা। বসন্ত বৰুৱাক মঞ্চলৈ আদৰি আনিব আমাৰ সমন্বয় শিল্পী সমাজৰ কাৰ্যকৰী সভাপতি শ্ৰীযুত নিত্যানন্দ বৰা ডাঙৰীয়াই। ইয়াৰ পিছতে মই মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ অন্য এজন সুদক্ষ ভাৱৰীয়া তথা দক্ষ পৰিচালক দেৱাশীষ খনিকৰক আৰু তেখেতক মঞ্চলৈ আদৰি আনিব
বৰনামঘৰ পৰিচালনা সমিতিৰ সন্মানীয় সম্পাদক শ্ৰীযুত যাদৱ শইকীয়া ডাঙৰীয়াই। দেৱাশিষ খৰিকৰ তেখেতে ইতিমধ্যে অসমৰ ভিন্ন প্ৰান্তত অনুষ্ঠিত কৰা সদৌ অসম ভিত্তিত ভাওনা প্ৰতিযোগিতাত কেইবাবাৰো শ্ৰেষ্ঠত্বৰ সন্মান আজৰি আনিবলৈ সক্ষম হৈছে। মণিকাঞ্চন সাংস্কৃতিক মঞ্চ তিনিচুকীয়া উদ্যোগত সদৌ অসম ভাওনা প্ৰতিযোগিতা 2018 তেখেতে শ্ৰেষ্ঠ পাৰ্শ্ব চৰিত্ৰ লক্ষ্মণ চৰিত্ৰত অভিনয় কৰি শ্ৰেষ্ঠ পাৰ্শ্ব চৰিত্ৰৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ পিছত 2020 চনত চিলাৰায় সমন্বয় ক্ষেত্ৰ চিলাপথাৰ ধেমাজি তাত তেখেতে দ্বিতীয় শ্ৰেষ্ঠ পাৰ্শ্ব চৰিত্ৰ লক্ষ্মণ এই সন্মান আজৰি আনিবলৈ সক্ষম হৈছে। 2024 চনত সমন্বয় ক্ষেত্ৰ আমতল চাৰিআলি কালুগাঁও তেখেতে পুনৰ লক্ষ্মণত শ্ৰেষ্ঠ পাৰ্শ্ব চৰিত্ৰৰ পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিল। আৰু তাৰপিছত চিলাৰায় যুৱ সংঘত টেঙানী গোলাঘাট 2024 এই ভাওনা প্ৰতিযোগিতাটো তেখেতে দ্বিতীয় শ্ৰেষ্ঠ অভিনেতাৰ সন্মান আজৰি আনিবলৈ সক্ষম হৈছিলে। ইয়াৰ পিছতে বসন্ত বৰুৱা তেখেতেও দুবাৰকৈ শ্ৰেষ্ঠ পাৰ্শ্ব চৰিত্ৰৰ সন্মান লাভ কৰিছে। তেখেতে দশৰথ আৰু শত্ৰুঘ্নৰ চৰিত্ৰত তেখেতে শ্ৰেষ্ঠত্বৰ সন্মান আজৰি আনিবলৈ সক্ষম হৈছিলে। এই তিনিওজন সাফল্যৰ আমাৰ গৌৰৱ। এই তিনিওজন বিশেষ ব্যক্তিকে আপোনালোক সকলোকে মই অনুৰোধ জনাইছোঁ একে বিশাল হাত চাপৰিৰে উষ্ম অভিনন্দন জনাবৰ বাবে। এতিয়া প্ৰথমেই মই নৰেশ গগৈ ডাঙৰীয়াক এখনি ফুলাম গামোচাৰে আমাৰ মৰম যাচিব বিচাৰিছোঁ আৰু তেখেতক এখনি ফুলাম গামোচাৰে মৰম যাচিব আমাৰ সমন্বয় শিল্পী সমাজৰ মুখ্য সম্পাদক প্ৰণৱজ্যোতি নাথে। ধন্যবাদ। ইয়াৰ পিছতে বসন্ত বৰুৱাক আমি এখনি গামোচাৰে মৰম যাচিব বিচাৰিছোঁ আৰু তেখেতক এখনি ফুলাম গামোচাৰে আমাৰ মৰম যাচিব সমন্বয় শিল্পী সমাজৰ কাৰ্যকৰী সভাপতি শ্ৰীযুত নিত্যানন্দ বৰা ডাঙৰীয়াই। ইয়াৰ পিছত আমি আমাৰ মৰম যাচিব বিচাৰিছোঁ দেৱাশিষ খনিকৰক আৰু তেখেতক এখনি ফুলাম গামোচাৰে আমাৰ মৰম যাচিব টকৌবাৰী ছটাইজান মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক শ্ৰীযুত প্ৰণৱ লাহন ডাঙৰীয়াই। ইয়াৰ পিছতে আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ অন্য এজন সাফল্যৰ গৌৰৱ এজন সুদক্ষ শিল্পী তাপস নাথ ডাঙৰীয়াক আৰু তাপস নাথ ডাঙৰীয়াক মই মঞ্চলৈ আদৰি আনিবলৈ অনুৰোধ জনাইছোঁ বৰনামঘৰ পৰিচালনা সমিতিৰ সভাপতি শ্ৰীযুত নগেন হাজৰিকাদেৱক। এয়া মঞ্চত তাপস নাথ এখেতে সদৌ অসম ভিত্তিত আয়োজিত ভাওনা প্ৰতিযোগিতাত তিনিবাৰকৈ তেওঁ শ্ৰেষ্ঠ গায়নৰ সন্মান বুটলি আনিবলৈ সক্ষম হৈছে আৰু গৌৰৱৰ বিষয় সাফল্যিং সমন্বয় শিল্পী সংঘ চাৰিং গান্ধীপ নাট্যগোষ্ঠী চাৰিং শ্যামন্তক নাট্যগোষ্ঠী এটাইকেইটা নাট্যগোষ্ঠীয়ে যি ভাওনা প্ৰদৰ্শন কৰে এই তাপস নাথৰ লগতে তেওঁৰ সংগীবৃন্দই দোহাৰ পৰিচালনা কৰে। এতিয়া আমি তাপস নাথক এখনি ফুলাম গামোচাই আমাৰ মৰম যাচিব বিচাৰিছোঁ আৰু তেখেতক মৰম যাচিব বৰনামঘৰ পৰিচালনা সমিতিৰ সন্মানীয় সম্পাদক শ্ৰীযুত যাদৱ শইকীয়া দেৱে। ভাওনাৰ শিল্পী দোহাৰ সংগত কৰিবলগীয়া শিল্পী শব্দ পোহৰ তথা ব্যৱস্থাপনাত থকা প্ৰতিজন শিল্পীলৈ সমন্বয় শিল্পী সমাজৰ তৰফৰ পৰা আমি আন্তৰিক অভিনন্দন মৰম তথা শুভেচ্ছা জ্ঞাপন কৰি আমাৰ এই আদৰণি অনুষ্ঠান সামৰণি মাৰিছোঁ আৰু শ্ৰদ্ধাৰ নৰেশ গগৈ ডাঙৰীয়াক দৰ্শকক উদ্দেশ্যি খুব চমুকৈ দুআষাৰ ক'বলৈ মই মাইক্ৰফোন আগবঢ়াই দিছোঁ। কৃষ্ণ গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰু মহেশ্বৰ চৰাচৰ জগত ঈশ্বৰ গুৰু হে ঈশ্বৰ শ্ৰীমন্ত শংকৰ হৰিভকতৰ জানা যেনে কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু কৃষ্ণ। প্ৰথমতে সাফলটিং বৰনামঘৰ অস্থায়ী মঞ্চত অস্থায়ীভাৱে প্ৰতিষ্ঠা কৰা সন্মুখৰ গুৰু আসনলৈ চাই আমি
শতকোটিবাৰ মহান গুৰুজনলৈ সেৱা জনাইছোঁ। হাফলতিং বৰনামঘৰ কলাকৃষ্টি কেন্দ্ৰৰ মাহজৰীয়া ভদীয়া নামৰ অন্তত সমন্বয় সাংস্কৃতিক গোষ্ঠীয়ে আয়োজন কৰা আজি এই ভাওনাভাগী মহান উদ্যোক্তাসকলৰ আৰু সমবেত ধৰ্মপ্ৰাণ বৈষ্ণৱবৃন্দ, হাফলতিং বৰনামঘৰ কলাকৃষ্টি কেন্দ্ৰৰ সভাপতি সম্পাদকে ধৰি সন্মানীয় সদস্যসকল, ভাদমহীয়া নাম পৰিচালনা সমিতিৰ সন্মানীয় সভাপতি আৰু সম্পাদকসকল, এই স্থানত উপবিষ্ট বজৰ গোপসদৃশ আই মাতৃসকল, দেশৰ ধৰণীস্বৰূপ যুৱক যুৱতীসকল আৰু মোৰ অতিকৈ মৰমৰ সৰগৰ পাৰিজাত সদৃশ দেৱ শিশুসকল, জয় জয়তে আমি আপোনালোকৰ চৰণত প্ৰণিপাত জনাইছোঁ। বৰ বিশেষ দীঘলীয়া বক্তব্য ৰাখিব বিচৰা নাই। প্ৰথমতে মই ধন্যবাদ জনাইছোঁ সমূহ দৰ্শকবৃন্দক। এই উৎকট গৰমতো আপোনালোকে আহি শিশুসকলক উৎসাহিত কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই সমন্বয় সাংস্কৃতিক সমাজৰ মুখ্য ব্যৱস্থাপক হেমন্ত খনিকৰ, নয়নজ্যোতি শইকীয়া, সমন্বয় সাংস্কৃতিক গোষ্ঠীৰ সভাপতি কাৰ্যকৰী সভাপতি নিত্যানন্দ বৰা, মুখ্য সম্পাদক প্ৰণৱজ্যোতি নাথ, শিশুসকলক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত যি 15 দিনীয়া কৰ্মশালাৰ অন্তত এই ভাওনাভাগী প্ৰস্তুত হৈছে, আপোনালোকে আজি দেখিবলৈ পাব। ভাওনাভাগী প্ৰস্তুত কৰিবলৈ যাওঁতে আমাৰ দুজনমান পৰিচালকৰ প্ৰয়োজন হৈছিল। আমিও এজন পৰিচালক হিচাপে আছিলোঁ। মোৰ ভাতৃপ্ৰতিম দুজন সুদক্ষ ভাৱৰীয়া, সদৌ অসম ভিত্তিক পুৰস্কাৰপ্ৰাপ্ত, বৰ্তমান দুইজনে এজন পৰিচালক, মোৰ ভাতৃপ্ৰতিম দেৱাশীষ খনিকৰ আৰু বসন্ত বৰুৱা। আমি তিনিজনেই আজি পৰিৱেশন হ'ব লগা নাটভাগীৰ শিল্পীসকলক সাম্যক জ্ঞানেৰে যিমানখিনি পাৰোঁ আগুৱাই নিবলৈ চেষ্টা কৰিছিলোঁ। তথাপিতো তাৰ মাজতে আমাৰ ভুল ক্ৰুটি ৰৈ যাব পাৰে। গতিকে আপোনাৰভাৱে নিজৰে এজন বুলি আমাকো আপোনালোকে ক্ষমা কৰিব। বৰ বেছি দীঘলীয়া ভাষণ ৰাখিব বিচৰা নাই। ইতিমধ্যে আমাৰ মুখ্য ব্যৱস্থাপক নয়নজ্যোতি শইকীয়াই আপোনালোকৰ আগত অৱগত কৰিলে সকলোখিনি। সময়ৰ প্ৰতি লক্ষ্য ৰাখি মোৰ চমু দুআষাৰ সামৰণি মাৰিছোঁ। পুনশ্চ আপোনালোকৰ চৰণত সেৱা জনাইছোঁ। কৃষ্ণ, ধন্যবাদ। হে ভক্তপ্ৰাণ বৈষ্ণৱবৃন্দ, আমি ইমানতে অনুষ্ঠানভাগ সামৰণি মাৰিছোঁ আৰু লগতে আমাক এই অনুষ্ঠানভাগ ৰূপায়িত কৰাৰ ক্ষেত্ৰত আমাক সৰ্বতোপ্ৰকাৰে সহযোগিতা আগবঢ়োৱা বৰনামঘৰ পৰিচালনা সমিতিক সমন্বয় শিল্পী সমাজ হাফলতিঙৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।